সদৌ অসম বঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যন তিনিচুকীয়া জিলা সমিতি আৰু ছয়খোৱা আঞ্চলিক সমিতিৰ দ্বিবাৰ্ষিক অধিৱেশনৰ লাইখুটা স্থাপন কাৰ্যসূচী আজি ধলাৰ ডক্টৰ ভূপেন হাজৰিকাৰ সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত হয়। লাইখুটা স্থাপন কাৰ্যসূচীত অধিৱেশনৰ উদযাপন সমিতিৰ সভাপতি তথা অসম যুৱ আয়োগৰ উপাধ্যক্ষ অৰুণজ্যোতি মৰাণ, বঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ কেন্দ্ৰীয় সমিতি, তিনিচুকীয়া জিলা সমিতি, বিভিন্ন আঞ্চলিক সমিতিৰ বিষয়ববীয়াসহ শতাধিক স্থানীয় ৰাইজে অংশগ্ৰহণ কৰে। উল্লেখযোগ্য যে অহা 15, 16 আৰু 17 মাৰ্চ 2024 ধলাৰ ডক্টৰ ভূপেন হাজৰিকাৰ সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত হ'বলগীয়া অধিৱেশনখনিত সকলো শ্ৰেণীৰ ৰাইজৰ সহায় সহযোগিতা উপস্থিতি কামনা কৰিছে বঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ বিষয়ববীয়াই। ডুমডুমাৰ পৰা সমীৰণ বৰাৰ ৰিপৰ্ট ইছা 24x7। একেবাৰে ঘনিষ্ঠ মাকুমত আজিৰ পৰা প্ৰায় 30 বছৰ আগৰ পৰাই মোৰ চিনাকি লগ পাই থকা মোৰ মৰমৰ দাদাস্বৰূপ কাজল চৌধুৰী ডাঙৰীয়া, ইয়াত উপস্থিত থকা বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ বিভিন্ন বিষয়ববীয়া কাৰ্যকৰ্তাসকল আৰু ইয়াত উপস্থিত থকা শ্ৰোতা ৰাইজ, মই সকলোকে মোৰ শ্ৰদ্ধা আৰু নমস্কাৰ জনাইছোঁ। আৰু এই অনুষ্ঠানটোত মই আহি যথেষ্ট পলমকৈ উপস্থিত হ'ব লগা হ'ল। আপোনালোকে যথেষ্ট সময় ইয়াৰ কাৰণে অপেক্ষা কৰিব লগা হ'ল। তাৰ কাৰণে মই আপোনালোকৰ ওচৰত ক্ষমা প্ৰাৰ্থনা বিচাৰিছোঁ। আচলতে মই দিল্লীত আছিলোঁ, বিশেষ কাৰ্যসূচীৰ কাৰণে দিল্লীত যাব লগা হৈছিল। আজি ৰাতিপুৱাৰ ভাগতে মই দিল্লীৰ পৰা আহি আকৌ মাকুমত এটা কাৰ্যসূচী, চৰকাৰী কাৰ্যসূচীত অংশগ্ৰহণ কৰিব লগা হ'ল। সেই কাৰ্যসূচীত অংশগ্ৰহণ কৰি আহোঁতে যথেষ্ট পলম হৈ গ'ল। তো যি নহওক, আপোনালোকে যে অশেষ ধৈৰ্য আৰু ধৈৰ্য সহকাৰে আপোনালোকে এই কাৰ্যৰ কাৰণে অপেক্ষা কৰিলে, তাৰ কাৰণে মই পুনৰ আপোনালোকৰ ওচৰত ধন্যবাদ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু এই পবিত্ৰ অনুষ্ঠানটো খুব ভাল ধৰণে হওক, মই সেইখিনি আশা প্ৰকাশ কৰিছোঁ, যাতে সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ তিনিচুকীয়া জিলা সমিতি আৰু ছয়খোৱা আঞ্চলিক সমিতি, এই দুয়োখন সমিতিৰ যুটীয়াভাৱে অনুষ্ঠিত হ'ব লগা এই অধিৱেশনখন নিশ্চিতভাৱে এখন অতি গুৰুত্বপূৰ্ণ অধিৱেশন। আৰু এই অধিৱেশনখনে নিশ্চিতভাৱে এই সংগঠনটোৰ ভৱিষ্যতৰ ক্ষেত্ৰত এটা গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব। লগতে অসমত বসবাস কৰা বাঙালী সম্প্ৰদায়ৰ লোকসকলেও ভৱিষ্যতে যাতে আমি সকলোৱে সমিল মিলে ইয়াত বসবাস কৰা অন্যান্য জাতি জনগোষ্ঠী, ভাষা ভাষী ধৰ্মাৱলম্বী লোকসকলৰ সৈতে আমি একেলগে সমন্বয় আৰু ভাতৃত্ববোধে কেনেকৈ জীয়াই থাকিব পাৰিম, কেনেকৈ আমি সময়োচিতভাৱে আমি সকলোৱে উন্নয়নৰ কাৰণে, বিকাশৰ কাৰণে, শান্তিৰ কাৰণে আমি কাম কৰিব পাৰোঁ, এই কথাবিলাক নিশ্চিতভাৱে খুব ভালদৰে চূড়াত্মকভাৱে চৰ্চা হ'ব, সিদ্ধান্ত হ'ব। আৰু এই সিদ্ধান্ত আৰু এই চৰ্চাই নিশ্চিতভাৱে আমি সমগ্ৰ অসমখনক আগবঢ়াই লৈ যাবলৈ সক্ষম হ'ব পাৰিম বুলি মই আশা প্ৰকাশ কৰিছোঁ। সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা ইতিমধ্যে আপোনালোকে দেখি আহিছে। বিভিন্ন সময়ত বাঙালী সম্প্ৰদায়ৰ লগতে, এই বাঙালী জাতিটোৰ লগতে সামগ্ৰিকভাৱে অসমৰ শদিয়াৰ পৰা ধুবুৰীলৈকে বৰাক ব্ৰহ্মপুত্ৰ সকলো ঠাইতে থকা এই বাঙালী সম্প্ৰদায়ৰ লোকসকলৰ উপৰিও বিভিন্ন অঞ্চলত থকা অন্যান্য ভাষা ভাষী লোকসকলৰ, অন্যান্য ধৰ্মাৱলম্বী লোকসকলৰ, অন্যান্য জাতি জনগোষ্ঠীৰ লোকসকলৰ সৈতেও কিন্তু বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনে বিভিন্ন সময়ছোৱাত বিভিন্ন কাৰ্যসূচীত অংশগ্ৰহণ কৰা মই নিজেও দেখি আহিছোঁ। আৰু এই কাৰ্যসূচীবিলাকে নিশ্চিতভাৱে আমাক ভৱিষ্যত সময়ছোৱাত আমি সামগ্ৰিকভাৱে গোটেই অসমত আমি সকলো জাতি জনগোষ্ঠী, ভাষা ভাষী ধৰ্মাৱলম্বী লোকসকলে একেলগে বাস কৰিবৰ কাৰণে, একেলগে উন্নয়ন আৰু বিকাশ সাধন কৰিবৰ কাৰণে মই ভাবোঁ ই আমাক সদায়ে অনুপ্ৰেৰণা যোগাই আহিছে আৰু ভৱিষ্যতলৈকে আৰু অধিক যোগাই আহিব বুলি মই আশা প্ৰকাশ কৰোঁ। তো এই যিখন অধিৱেশন হ'ব, এই অধিৱেশনখন তিনিচুকীয়া জিলাৰ এই ধলা অঞ্চলত অনুষ্ঠিত হ'ব। যদিও ধলা অঞ্চলত অনুষ্ঠিত হ'ব, সামগ্ৰিকভাৱে গোটেই তিনিচুকীয়া জিলাত থকা আমাৰ জাতি জনগোষ্ঠীৰ লোকসকলৰ কাৰণেই এটা গুৰুত্বপূৰ্ণ অধিৱেশন বুলি মই উপলব্ধি কৰোঁ। তো গতিকে এই ক্ষেত্ৰত এই অধিৱেশনখন যাতে সকলোৱে সহযোগিতা আগবঢ়ায়, সকলোৱে নিজৰ এখন অধিৱেশন কৰি ইয়াতে সকলোৱে যাতে তেওঁলোকে যোগাত্মকভাৱে এই বিষয়টো লৈ যাতে সহযোগিতা আগবঢ়ায়, কাম কাজত সহযোগিতা আগবঢ়ায়,
আৰু ইয়াতে বিশেষভাৱে মই ভাবোঁ যে এখন অধিৱেশন বা এনেকুৱা ধৰণৰ এটা কাৰ্যসূচী কৰিবলৈ যাওঁতে আমি বহুতো দিশ চাব লগা হয়, বহুখিনি কাম কৰিব লগা থাকে। তো গতিকে কৰি যাওঁতে হয়তো ক'ৰবাত সৰু হোৱা দুই এটা ত্ৰুটি বিচ্যুতি ঘটিব পাৰে, কিন্তু এই সৰু হোৱা ত্ৰুটি বিচ্যুতিবিলাক আপোনালোকে ঋণাত্মকভাৱে নলয়, এইবিলাকক যাতে যোগাত্মকভাৱে লৈ আমি যাতে এইবিলাক সংশোধনে কেনেধৰণে আৰু অধিক ভাল কৰিব পাৰোঁ, তাৰ কাৰণে আপোনালোকক মই এই মুহূৰ্তত আজি এই পবিত্ৰ মুহূৰ্ততে আপোনালোকক মই অনুৰোধ জনাইছোঁ। সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ তিনিচুকীয়া জিলা সমিতিৰ দ্বাদশ দ্বিবাৰ্ষিক জিলা অধিৱেশনৰ লগত 6খন আঞ্চলিকৰ 10ম দ্বিবাৰ্ষিক অধিৱেশন, এই অধিৱেশনৰ লগত সংগতি ৰাখি আজি পুৱা আমাৰ মাৰাথন প্ৰতিযোগিতা আছিলে, ইতিমধ্যে হৈ গৈছে আৰু আমাৰ লাইখুঁটা স্থাপনো আছিলে। গতিকে লাইখুঁটা স্থাপনো ইতিমধ্যে হৈ গৈছে। গতিকে আমি ইয়াত দেখিবলৈ পাইছোঁ আমাৰ উদযাপন সমিতিৰ সভাপতি শ্ৰদ্ধাৰ অৰুণজ্যোতি মৰাণ ডাঙৰীয়াৰ প্ৰমুখ্যে কৰি আমাৰ বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যন কেন্দ্ৰীয় সমিতিৰ বিজয় চন্দ্ৰ ডাঙৰীয়া, লগতে তিনিচুকীয়া জিলা সমিতিৰ লগে লগে বিভিন্ন জাতি জনগোষ্ঠীৰ লোক আহি উপস্থিত হৈছে আৰু আমাৰ অতি সুন্দৰকৈ লাইখুঁটা আমাৰ ইতিমধ্যে স্থাপন হৈছে, কাম হৈছে। গতিকে আমি আশা ৰাখিছোঁ আহি থকা দিনত আমাৰ প্ৰতিটো কাৰ্যসূচীত সফল ৰূপায়ণ কৰাৰ ক্ষেত্ৰত প্ৰতিটো জাতি জনগোষ্ঠীৰ সকলো লোকৰ একান্তভাৱে সহযোগিতা আমি বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যন তিনিচুকীয়া জিলা সমিতিয়ে কামনা কৰিছোঁ। আমাৰ অধিৱেশনখনি 15, 16 আৰু 17 মাৰ্চত অনুষ্ঠিত হ'ব ডক্টৰ ভূপেন হাজৰিকা সমন্বয় ক্ষেত্ৰত। গতিকে এই অনুষ্ঠানত আমি 3 দিনীয়া কাৰ্যসূচীৰে হ'ব। আমি বিভিন্ন জাতি জনগোষ্ঠীৰ সাংস্কৃতিক অনুষ্ঠানো ইয়াত ৰাখিম আৰু বিভিন্ন জনগোষ্ঠীয় দলৰ নেতৃত্ববৃন্দ আহিব মুকলি সভাত। গতিকে আমি সকলোকে আমন্ত্ৰণ জনাইছোঁ আৰু সমূহ 600 ভাষী ৰাইজৰ সহযোগিতা আমি কামনা কৰিছোঁ।